কি কৰিব যদি আপোনাক কোনোবাই ইগনোৰ কৰে? হয়তো আপোনাৰ মনতো এইটো প্ৰশ্ন আহিছে, তো ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথম কথাটো হ'ল মানুহে আমাক ইগনোৰ কিয় কৰে? ইগনোৰ কৰাৰ বহুতো কাৰণ হ'ব পাৰে। প্ৰথমটো আপোনালোক দুজনৰ মাজত কাজিয়া হৈছে আৰু তেওঁ আপোনাক বেয়া পাই আছে, সেইবাবে আপোনাক তেওঁ ইগনোৰ কৰিছে। নহ'লে আপুনি কাৰোবাক ৰিলেশ্যনশ্বিপত আহিবৰ বাবে জোৰ কৰিছে কিন্তু তেওঁ আহিব বিচৰা নাই, তেতিয়া আপোনাক ইগনোৰ কৰিব পাৰে। হয়তো কেতিয়াবা এনেকুৱাও হয় আপুনি কিবা এটা কৰি আছে কিন্তু আপোনাৰ পাৰ্টনাৰে ভাল পোৱা নাই, তেতিয়াও আপোনাক ইগনোৰ কৰিব পাৰে। এনেকুৱা বহুত কিবা কিবি কাৰণ থাকিব পাৰে। প্ৰথম কথাটো হ'ল আপুনি ধৈৰ্য ধৰিব লাগিব। আপুনি বুজিব চেষ্টা কৰক আপোনাক ইগনোৰ কিয় কৰিছে। আপুনি সেইটো ঠিক কৰাৰ চেষ্টা কৰক। কেতিয়াবা এনেকুৱা হয় আপোনাৰ লাইফৰ পৰা তেওঁ যাবৰ বাবে আপোনাক ইগনোৰ কৰিছে, তেনে ক্ষেত্ৰত আপুনি তেওঁক বুজাই চাওক। যদি বুজি পায় ভাল কথা, আৰু যদি বুজি নাপায় তেনেহ'লে তেওঁক যাব দিয়ক। কাৰণ আপোনাৰ লাইফত আৰু বহুতো ইম্পৰ্টেণ্ট কাম আছে। একেটা কথাতে লাগি নাথাকিব। আপোনাৰো আত্মসন্মান আছে, জীৱনটো আপোনাৰ, সেইবাবে সুন্দৰকৈ সজাই তোলক। কোনোবাই ইগনোৰ কৰিছে, দুখ দিছে, কিন্তু আপুনি ভাগি নপৰিব, কাৰণ আপুনি বেছি গুৰুত্ব দিয়াৰ বাবেহে আপোনাক ইগনোৰ কৰিছে বা দুখ দিছে। সদায় নিজতকৈ আনক বেছি ভাল নাপাব। জোখতকৈ বেছি যদি কাৰোবাক গুৰুত্ব দিয়ে বা সময় দিয়ে, তেওঁ আপোনাক ইগনোৰ কৰিবই। এটা ৰিলেশ্যনশ্বিপ যেতিয়া নতুন হয়, এজনে আনজনৰ ওপৰত বহুত গুৰুত্ব দিয়ে, কিন্তু লাহে লাহে যেতিয়া সম্পৰ্কটো পুৰণা হয়, তেতিয়া এজনে আনজনৰ কিছুমান সৰু সৰু কথা মনোযোগ নিদিয়া হয়। তেতিয়া এইটো নহয় যে তেওঁ আপোনাক ইগনোৰ কৰিছে। সম্পৰ্কটো যিদৰে লাহে লাহে পুৰণা হয়, তেনেদৰে মানুহৰ বয়স আৰু ব্যস্ততাবোৰো বাঢ়ি আহে। যিমান পাৰে সদায় বুজাবুজি থাকিব লাগে। কোনোবাই যদি অদৰকাৰত আপোনাক ইগনোৰ কৰিছে, আপুনিও ইগনোৰ কৰিব শিকক। ভিডিঅ'টো যদি ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।